মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ 1 আৰু লেসনখনৰ নাম হৈছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে ভিডিঅ'টো চাই লোৱা, তাৰপিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। All things bright and beautiful. All things bright and beautiful. All creatures great and small. All things wise and wonderful. The Lord God made them all. Each little flower that opens, each little bird that sings, He made their glowing colors. He made their tiny wings. তোমালোকে প্ৰথমে চোৱা, কবিতাখনৰ নাম হৈছে কি? অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। মানে হৈছে সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। ব্ৰাইট মানে হৈছে উজ্জ্বল আৰু বিউটিফুল মানে হৈছে কি? ধুনীয়া। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল মানে সকলোবোৰ জীৱ জন্তু, সি ডাঙৰেই হওক বা সৰুৱেই হওক, মানে সেইবোৰ কি? ধুনীয়া। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল। অল থিংছ মানে সকলোবোৰ বস্তু। ৱাইজ মানে হৈছে জ্ঞানী। এণ্ড ৱাণ্ডাৰফুল মানে হৈছে ধুনীয়া বা সুন্দৰ। মানে সকলোবোৰ বস্তু জ্ঞানী আৰু সুন্দৰ। দ্য লৰ্ড গড মেড দেম অল। দ্য লৰ্ড গড মানে ভগৱান বা ঈশ্বৰ বা আল্লাই মেড দেম অল মানে সিহঁত সকলোকে বনাইছে। সেইকাৰণে সকলোবোৰ বস্তু মানে উজ্জ্বল আৰু ধুনীয়া। তাৰপিছত ইচ লিটিল ফ্লাৱাৰ ডেট অপেন্স। ইচ লিটিল ফ্লাৱাৰ মানে হৈছে কি? ফুল। মানে প্ৰতিটো সৰু সৰু ফুল। ডেট অপেন্স যিবোৰে মানে মেলে বা যিবোৰে ফুলে। ইচ লিটিল বাৰ্ড ডেট ছিংছ। ইচ লিটিল বাৰ্ড মানে প্ৰতিটো সৰু সৰু চৰাই। ডেট ছিংছ মানে হৈছে গান গায়। মানে প্ৰতিটো সৰু সৰু চৰাই যিবোৰে গান গায়। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ মানে হৈছে ৰং, আৰু গ্ল'য়িং মানে হৈছে উজ্জ্বল। মানে তেওঁ সিহঁতৰ উজ্জ্বল ৰংবোৰ তৈয়াৰ কৰিছে। তেওঁ মানে কোন? মানে ভগৱান বা ঈশ্বৰ বা আল্লাই মানে চৰাই আৰু ফুলবোৰৰ উজ্জ্বল ৰংবোৰ তৈয়াৰ কৰিছে। হি মেড দেয়াৰ টাইনি উইংছ মানে তেওঁ সিহঁতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পাখিবোৰ তৈয়াৰ কৰিছে। উইংছ মানে হৈছে ডেউকা বা পাখি, আৰু টাইনি মানে হৈছে কি? ক্ষুদ্ৰ। All things bright and beautiful, all creatures great and small, all things wise and wonderful, the good God made them all.